নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে এই 2024 বৰ্ষৰ আগষ্ট মাহটোত ধনুৰাশি ব্যক্তিসকলে কেনেদৰে ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ বিৱৰণ আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে দিবলৈ আগবাঢ়িছোঁ। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। ধনুৰাশি ব্যক্তিসকলৰ এই আগষ্ট মাহটোত এওঁলোকৰ পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ আপোনাৰ পৰিয়ালত নতুন সুখৰ সৃষ্টি হ'ব আৰু আপোনালোক সকলোৱে আশাবাদী হ'ব। আপুনি নতুন কিবা এটা কৰাৰ কথা ভাবিব আৰু তাত আপোনাৰ পৰিয়ালৰ সদস্যৰ সম্পূৰ্ণ সমৰ্থন পাব। যদি ঘৰটোত কোনো পুৰণি মাটি পৰি আছে তেন্তে বিক্ৰী কৰি নতুন কিবা এটা কৰাৰ ধাৰণাটো বিবেচনা কৰিব পাৰে। এই বিষয়ে চিন্তা কৰিহে কোনো সিদ্ধান্ত লওক। আপুনি ইয়াত কোনো খৰতকীয়া নকৰিব। মাতৃফালৰ পৰাও কিছু ভাল খবৰ পাব পাৰে। আপোনাৰ আচৰণো সকলোৰে প্ৰতি মৰম লগা হ'ব, যাৰ ফলত সকলোৰে মন আপোনাৰ প্ৰতি থকা মৰম আৰু অধিক বৃদ্ধি পাব। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহত আপুনি আপোনাৰ ব্যৱসায়ৰ লগতে কিছুমান নতুন ক্ষেত্ৰত বিনিয়োগ কৰাৰ প্ৰেৰণা লাভ কৰিব। যিসকলে মাটি বা শ্বেয়াৰত বিনিয়োগ কৰিছে তেওঁলোকে এই মাহত লাভ কৰাৰ সম্ভাৱনা অত্যন্ত প্ৰবল আছে। ৰাজনীতিৰ লগত জড়িত যিসকল ব্যক্তি, সেই ব্যক্তিসকলে এই মাহত খুবেই ভাল সুযোগ পাব। গতিকে আপোনাৰ ইগোক আধিপত্য বিস্তাৰ কৰিবলৈ নিদিব। চৰকাৰী খণ্ডত কাম কৰা ব্যক্তিসকলে ৰাজনীতিৰ ক্ষেত্ৰৰ মানুহৰ পৰা প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। এনে পৰিস্থিতিত তেওঁলোকে নিজৰ ওপৰত বিশ্বাস ৰাখিব আৰু নিজৰ ইচ্ছামতে কাম কৰিব লাগে। ব্যক্তিগত খণ্ডত কৰ্মৰত ব্যক্তিসকলে এওঁলোকৰ বাবে এই মাহটো বিশেষভাৱে কঢ়িয়াই আনিছে শুভ লক্ষণ। আপুনি আপোনাৰ কৰ্মক্ষেত্ৰত উপভোগ কৰিব আৰু সকলোৰে পৰা সম্পূৰ্ণ সমৰ্থন পাব। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ যদি আপুনি বৰ্তমান কলেজত পঢ়ি আছে তেন্তে এই মাহত আপুনি পঢ়া শুনাত কম মনোনিৱেশ কৰিব পাৰিব, যাৰ বাবে আপোনাৰ পিতৃ মাতৃয়ে আপোনাৰ ওপৰত খং কৰিব। এনে পৰিস্থিতিত মনটোক সুস্থিৰ কৰি ৰাখক আৰু নিজৰ বাবে উত্তম স্থান বা উত্তম লক্ষ্য বাছি লওক। বিদ্যালয়ত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীসকলে নিজৰ বাবে সৃষ্টিশীল কাম কৰিব, যি ভৱিষ্যতে তেওঁলোকৰ বাবে অতি উপযোগী হ'ব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা ব্যক্তিসকলে এই মাহত নতুন সুযোগ লাভ কৰিব আৰু তেওঁলোকেও সফলতা লাভ কৰাৰ সম্ভাৱনা দেখিবলৈ পাব। এনে পৰিস্থিতিত অতিমাত্ৰা আত্মবিশ্বাসী নহ'ব আৰু ভালদৰে চিন্তা কৰিহে কোনো সিদ্ধান্ত ল'ব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহটো আপোনাৰ প্ৰেম জীৱনৰ বাবে প্ৰত্যাহ্বানমূলক হ'ব। এই মাহত আপোনাৰ প্ৰেমৰ পৰীক্ষা হ'ব। গতিকে সকলো কথাতে নিজকে সজাগ কৰি ৰাখিব। যদি আপোনাৰ বিবাহ হোৱা 5 বছৰতকৈ অধিক হৈছে তেন্তে আপোনাৰ সংগীৰ পৰাও উপহাৰ পোৱাৰ সম্ভাৱনা আছে। বিবাহৰ বাবে অপেক্ষা কৰি থকা ব্যক্তিসকলে এই মাহত হতাশাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। কিছুমান নতুন মানুহ আপোনাৰ জীৱনত প্ৰৱেশ কৰিব, কিন্তু আপুনি কাৰো প্ৰতি আগ্ৰহী নহ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ যদি আপুনি কোনো শাৰীৰিক খেল খেলে বা গধুৰ বস্তু তুলি লয় তেন্তে এই মাহত আপুনি গুৰুত্বভাৱে আঘাতপ্ৰাপ্ত হ'ব পাৰে। এই মাহটো আপোনাৰ স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা ভাল নহয় আৰু আপুনি
কোনোবা নহয় কোনোবা সমস্যাই আগুৰি ধৰিব পাৰে। এনে পৰিস্থিতিত যিকোনো সমস্যাৰ পৰা নিজকে বচাবলৈ মংগলবাৰে হনুমান প্ৰভুৰ মন্দিৰলৈ যাব আৰু লগতে হনুমান চালিচা পাঠ কৰাৰ অভ্যাস কৰিব। মানসিকভাৱে আপুনি এই মাহত অস্থিৰতা লাভ কৰিব আৰু মনটো বেছিভাগ সময়তে বিচলিত হৈ থকাৰ সম্ভাৱনা দেখা গৈছে। টোপনি কম হোৱাৰ সমস্যাও হ'ব পাৰে। এনে পৰিস্থিতিত ধৈৰ্যৰে কাম কৰিলে খুবেই ভাল ফলাফল দেখিবলৈ পাব। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 6 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত মেৰুণ ৰং ব্যৱহাৰ কৰিব পাৰে। এই আছিল ধনুৰাশি ব্যক্তিসকলৰ এই আগষ্ট মাহটোৰ সম্পূৰ্ণ ফলাফল। পুনৰ লগ পাম শনিবাৰ ভিডিঅ'ত। আজিলৈ ধন্যবাদ।